হেল্ল' গাইজ, আজি আমি আকৌ আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ লগ পালোঁ। আমি আজি আপোনালোকক দেখাব বিচাৰোঁ আমাৰ ৰাজহুৱা এটা অনুষ্ঠান। অনুষ্ঠান মানে ৰাজহুৱা ফিচাৰী ৰাজহুৱা ফিচাৰী এটা আছে, আপোনালোকক দেখাম। আপোনালোকে চাওক কিমান ডাঙৰ ফিচাৰী। এনেকুৱা ফিচাৰী বহুত জাগাত নাই, কিন্তু আমাৰ বাৰেগাঁৱত আছে। বুজি পাইছে নে নাই? কিমান ডাঙৰ ফিচাৰী আছে আপোনালোকে চাওক। মেক্সিমাম 8 বিঘা 9 বিঘা মান হ'ব। মেক্সিমাম 8-9 বিঘাৰ ফিচাৰী এটা। আপোনালোকে চাওক কিমান দীঘল ফিচাৰী, কিমান ডাঙৰ ফিচাৰী। আপোনালোকে চাওক, দেখাওকচোন ভিডিঅ'টো, দেখাই দিয়ক। দেখিছে নহয় আপোনালোকে, সেই মোৰ পাৰ কিবাকে মানুহ যদি কোনোবা থাকে মনি নাপায়, দেখা নাপায় নেকি? পায় নেকি? কিমান দীঘল ফিচাৰী। এই ফিচাৰীটো আপোনালোকে যদি তাৰমানে এই ফিচাৰীটোত যদি মাছ এৰি দিবৰ কাৰণে যদি লয় 5 বছৰৰ কাৰণে, আপোনালোকে আমাৰ ৰাইজৰ লগত কণ্টেক্ট কৰক বা আমাক মেছেজ কৰক। মেছেজ কৰিলে আমি মানে হেৰি কৰি দিম। আপোনালোকে কোনোবাই যদি 5 বছৰৰ কাৰণে এই ফিচাৰীটো ল'ব বিচাৰে, তেতিয়াহ'লে 5 বছৰৰ চুক্তিত আমাৰ ৰাইজৰ লগত চুক্তিবদ্ধ থাকিব। তেনেকুৱাকৈ আপোনালোকে যদি ফিচাৰীটো ল'ব বিচাৰে, ল'ব পাৰে। এইটো কোনো হেৰি নাই। আমাৰ ৰাইজৰ লগত আমাক মেছেজ কৰি জনাই দিব। আমি ৰাইজৰ লগত কথা পাতি দিম। আমি কথা পতাই দিম, আপোনালোকক কথা পতাই দিম। কোনোবাই যদি ল'ব বিচাৰে, কিমান ডাঙৰ ফিচাৰী এটা, ইয়াত বহুত তাৰমানে মাছ উপাৰ্জন কৰিব পাৰিব, বহুত টকা উপাৰ্জন কৰিব পাৰিব, বহুত মাছ এৰি দিব পাৰিব। আপোনালোকে চাওক কিমান ডাঙৰ ফিচাৰী। ফিচাৰীটো দেখাই দিয়ে, পাতটো একবাৰ দেখাই দিয়ে। ফিচাৰী আপোনালোকে যদি আৰু ভাবে 5 বছৰৰ কাৰণে ল'ম, তাৰপিছত ফিচাৰীটো অলপমান লোৱাৰ পিছত পাৰটো যদি অলপমান মেৰামতি কৰি দিয়ে, 10-12 গাড়ী যদি মাটি পেলাই দিয়ে ট্ৰেক্টৰে দি, তাতে আপোনালোকে জ্বালা দিব পাৰিব, তোমাৰ অমিতা এনেকৈ কিবা কাৰণে দিয়াৰ পিছত কল চল এইগিলাখান দিলেই আপোনালোকৰ তাতেই লাখ লাখ টকা আহি যাব। যদি আপোনালোকক কোনোবা কথা কয় ব্যক্তি যদি ল'ব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। মানে আমাৰ লগত যোগাযোগ কৰে, আমি দিব নোৱাৰোঁ ডাইৰেক্ট, আমি কমিটিৰ লগত আমি কথা পতাই দিম। আমাৰ মানে এইটো ৰাজহুৱা হ'লে মানে কি, আমাক কমেণ্টত জনাই দিব। আমি নিশ্চয় ৰাজহুৱা আমি অনুষ্ঠানত আমি গোটেইখিনি কথা আমি তাতে পতাই দিম। আপোনালোকক ডাইৰেক্ট ফেচ টু ফেচ কৰি বহাই দিম। আপোনালোকে 5 বছৰৰ কাৰণে লয়, 10 বছৰৰ কাৰণে লয়, আপোনালোকে ল'ব পাৰিব। বহুত ধুনীয়া ফিচাৰী হয় এইটো। পাৰ ক্লিয়াৰ আছে। আপোনালোকে পাৰটো দেখাই দিয়কচোন, পাৰটো এবাৰ দেখাই দিয়ক। এইয়া চাওক কিমান ধুনীয়া, বহুত ডাঙৰ পাৰ হয়। ইপিনে মানে ট্ৰাক যাব পাৰে, বহুত ডাঙৰ। চাওক ফিচাৰীটো চাওক, কিমান ডাঙৰ ফিচাৰী। এনেকুৱা ফিচাৰী এটাত যদি আপোনালোকে মাছ এৰি দিম বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ ৰাইজৰ লগত কণ্টেক্ট। আৰু ৰাইজক কেনেকৈ কণ্টেক্ট কৰিব? আমাৰ লগত কণ্টেক্ট কৰক, আমাৰ লগত বা যোগাযোগ কৰক। আমাৰ লগত যোগাযোগ কৰিলেহে ৰাইজক পাব। আৰু বহুত মানুহে মাটি বিচাৰি আছে যে এনেকুৱা 5 বছৰ বা 10 বছৰ বা 20 বছৰৰ কাৰণে চুক্তিত ল'ম বুলি ভাবি আছে। তেখেতসকলক কৈছোঁ, সকলোকে আমি কোৱা নাই, সকলোৰে এখানি হেৰি নাই। আৰু যিসকলে মানে কিছুমান বহুত মানে বিজনেছ লাইনৰ মানুহ আছে, তেখেতসকলক কৈছোঁ। কিছুমানে কৰিম বুলি ভাবি আছে, মাটি নাই। কিছুমানে তাৰমানে এনেকুৱা আছে, পইচা আছে বা কিবা আছে, কিন্তু এনেকুৱা ভাবি আছে যে এনেকুৱা অলপ জাগা পালে পইচাৰ কাৰণে তাৰমানে বহুত হেৰি কৰি আছে যে ক'ৰবাত খাটাই থৈ দিব পাৰিলে, পইচাটো ক'ৰবাত খাটাই থৈ দিব পাৰিলে, মানে বিজনেছ এটাত লগাই থৈ দিব পাৰিলে, এইটো এটা বহুত ডাঙৰ বিজনেছ। আমাৰ পইচা নাই কাৰণে নহ'লেতো আমিয়ে চম্ভালো। আমাৰ পইচা নাই কাৰণে আমি বস্তুটো আমি চম্ভালিব পৰা নাই। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকক যদি কোনোবাই যদি মনত ভাবি আছে, তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাই দিব। কমেণ্টত জনাই দিয়াৰ পিছত আমি ফেচ টু ফেচ আমাৰ ৰাইজৰ লগত বহাই দিম। আপোনালোকে 5 বছৰৰ কাৰণে লয়, 10 বছৰৰ কাৰণে লয়, ল'ব পাৰিব। চ' গাইজ, আজি এইখিনিয়ে আছিল। আমি আপোনালোকক এইটোতো পুখুৰীত দেখাব লাগে একো নাই, কাৰণ ইয়াত বৰ্তমানতো বানপানী গুচি গৈছে। বানপানী যোৱাৰ পিছত ইয়াত বৰ্তমান এইটো কোনো লোৱাও নাই। এতিয়া ল'লে এতিয়া নতুনকৈ ল'ব লাগিব। সেইকাৰণে আমি বনাবলৈ চেষ্টা কৰিলোঁ। যদি কিবা ভুল হৈছে আমাক মাফ কৰি দিব, আপোনালোকৰ ভাই বুলি পেলাই। আৰু আমাক কমেণ্টত জনাব কেনেকুৱা পালে, আৰু কোনোবাই যদি ল'ব খুজিছে কমেণ্টত জনাই দিব। আমি কমিটিৰ লগত নিশ্চয় কথা পাতি দিম আপোনালোকক, যোনে ল'ব বিচাৰে আৰু। ত' আজিলৈ এইখিনিয়ে আছিল। বাই বাই।